Hello, hello, hello. Okay. Thanks. Okay. Hello. হৈছে। নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছো। আমি আবেলি যোৱাকালি কি ডিসকাস কৰিলো আমি যোৱাকালি কেইটামান ভাৰতীয় ৰাজনীতিৰ কুৱেশ্যন প্ৰশ্নোত্তৰ ডিসকাস কৰিলো হয়নে আলোচনা কৰিলো। তো আমি আজি কি কৰিম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰশ্ন কিছুমান আলোচনা কৰিম। আপোনালোকে হয়তো কিছুমানৰ এনেকুৱা হ'ব পাৰে যে এতিয়া আৰু মানে কুৱেশ্যনবোৰ চাবলৈ ইচ্ছা নাযাব, কিন্তু এইখিনিৰ ইম্পৰ্টেন্সটো কেতিয়া বুজিব জানে? পৰীক্ষাৰ আগত বুজিব, কাৰণ পৰীক্ষাৰ আগত আপোনালোকে কি কৰিব লাগিব এইবিলাকে চাই মানে বস্তু প্ৰিপেয়াৰ কৰিব লাগিব, বুজিব লাগিব হয়নে। সো সেইটো কাৰণে তেতিয়া দৌৰাদৌৰি কৰাতকৈ আগৰ পৰা যদি কৰি যায় তেতিয়াহ'লে কি হয় বেটাৰ হয়, বস্তুটো বহুতখিনি আপোনালোকৰ সুবিধা হ'ব আগৰ পৰা কৰি গ'লে। সো এতিয়া যদি আজি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। ফাৰ্ষ্ট প্ৰশ্নটো হৈছে ভিটামিন আৰু ইয়াৰ লগত জড়িত ৰোগসমূহৰ সন্দৰ্ভত তলৰ কোনটো বিবৃতি সঠিক বা কোনটো মন্তব্য সঠিক? ভিটামিনছ মানে ধৰি লওক আমাৰ দেহত ভিটামিনবিলাকৰ বহুত প্ৰয়োজন ন। আপোনালোকে এইটো স্কুল লেভেলত পাই আহিছিল যে ভিটামিন এ, ভিটামিন চি, ভিটামিন B1, B2 এনেকুৱা থাকে, ঠিক আছে। তাৰপিছত আপোনাৰ ডি ভিটামিন এনেকৈ কেলৈকে ভিটামিন আছে, আৰু এই ভিটামিনবিলাকৰ কিছুমান প্ৰয়োজন আছে যে যিবিলাকৰ ডেফিচিয়েঞ্চি মানে যদি দেহত সেইবিলাক কমি যায় তেতিয়াহ'লে সেই ভিটামিনবিলাক কমি যোৱাৰ ফলত আমাৰ দেহত কি ৰোগৰ সৃষ্টি হয়। আৰু 2 নম্বৰতে সেই ভিটামিনবিলাকৰ কিছুমান নাম আছে, ঠিক আছে। সেই নামখিনি আপোনালোকে মনত ৰাখিব লাগিব, কাৰণ কেতিয়াবা কি হয় সেই নামখিনি দি পেলাই আপোনালোকক মেথছ দ্য ফলোইং টাইপত দি দিব পাৰে যে মিলোৱা দুইটা ইটো ছাইড সিটো ছাইড মিলোৱাকৈ দি দিব পাৰে, বা আপোনাক কি কৰিব পাৰে কোনটো ভিটামিনৰ অভাৱত কোনটো ডিজিজ মানে কোনটো বেমাৰ হয় সেইটো ক্ষেত্ৰতো দি দিব পাৰে, ঠিক আছে। দুইটা চান্সত দিয়াৰ কথা আছে। আমি এতিয়া দিয়া কথা মানে দিয়াৰ চান্স আছে, আমি যিমান পাৰোঁ সিমান প্ৰেক্টিচ কৰিব লাগে ন কুৱেশ্যন, সেইটো কাৰণে এইখিনি কৰি লওঁ। এতিয়া প্ৰথমটো কি দিছে যে ভিটামিন এৰ অভাৱত কি হয় ৰাতি অন্ধত্ব আৰু জেৰথেলিমিয়া হয়। ৰাতি অন্ধত্ব মানে কি জানে? ৰাতিৰ অন্ধত্বটো মই বুজিবলৈ এনেকৈ লিখিছোঁ, ইয়াৰ সলনি আপোনালোকে কুকুৰী কণা লিখিব পাৰে, কুকুৰী কণা, ঠিক আছে। কুকুৰী কণা বুলি যে কয়, কুকুৰী কণা ৰাতিৰ অন্ধত্ব মানে কুকুৰী কণা মানে কি ৰাতি যে দেখা নাপায়, ঠিক আছে। আৰু জেৰথেলামিয়া, ঠিক আছে, বেমাৰটোৰ নাম কি জেৰথেলামিয়া হ'ব পাৰে, ঠিক আছে। ডেফিচিয়েন্সি লিডছ টু হ'ব পাৰে নহয়, হয় বুলি কৈছে, ঠিক আছে, হয়, ঠিক আছে। এতিয়া আপোনালোকে স্কুলৰ লেভেলত পঢ়িছিল চাগে ন, এ ভিটামিন অভাৱ হ'লে মানুহৰ কি হয় কুকুৰী কণা হয়। কুকুৰী কণা বুলি কওঁতে কুকুৰী কণা সাধু এটা যে আছে, তাৰ ওপৰত আপোনাৰ অসমীয়া হেৰি এখনো বনাইছিল নহয়, চলচ্চিত্ৰ এখন, কিহৰ ওপৰত হিৰণ্য ডেকা আছিল নেকি, ভাল লাগে সেইখন। এতিয়া চাওক এই বাক্যটো শুদ্ধ, কিয়? কাৰণ এ ভিটামিনৰ অভাৱত কুকুৰী কণা হয়, ঠিক আছে, বা ৰাতিৰ অন্ধত্ব হয়। তাৰপিছত আছে ভিটামিন কে অভাৱত ৰক্তক্ষৰণ বিকাৰ আৰু সহজে আঘাত হ'ব পাৰে, ঠিক আছে। ৰক্তক্ষৰণৰ বিকাৰ মানে কি হয়, কে ভিটামিনে কিহত সহায় কৰে যে আমাৰ যেতিয়া কিবা এটা কাটে বা কিবা যদি আঘাত পাওঁ যেতিয়া তেজ ওলায় ন, সেই তেজটো কি কৰে ৰখোৱাত কে ভিটামিনে সহায় কৰে, ঠিক আছে। কে ভিটামিনৰ অভাৱত কি হ'ব ৰক্তক্ষৰণ বিকাৰ, ঠিক আছে, বহুত ব্লাড যাব, ঠিক আছে, বহুত ব্লাড ৰখোৱাটো দিগদাৰ হৈ যাব, প্ৰব্লেম হৈ যাব। চ' এইটো শুদ্ধ হয় কে ভিটামিনৰ। 3 নম্বৰ দিয়া আছে ভিটামিন ডিৰ অভাৱৰ ফলত স্কাৰ্ভি হ'ব পাৰে, আৰু 4 নম্বৰ দিয়া আছে ভিটামিন চিৰ অভাৱত স্কাৰ্ভি হয়। এতিয়া চাওক কেতিয়াবা এনেকুৱা ষ্টেটমেণ্ট কিছুমান দিয়া যায়, এনেকুৱা বাক্য কিছুমান দিয়া যায় যেতিয়া ওপৰটো আৰু তলটোত অলমষ্ট একেই থাকে কিন্তু তাতে কনফিউজনটো ক্ৰিয়েট কৰি দিয়ে। এতিয়া কৈছে যে ভিটামিন চিৰ অভাৱত স্কাৰ্ভি হয় আৰু ভিটামিন ডিৰ অভাৱতো স্কাৰ্ভি হয়, স্কিন ডিজিজ, স্কিনৰ ছালৰ ৰোগ, ঠিক আছে। এতিয়া এই দুটাৰ ভিতৰত কোনটো শুদ্ধ কওকচোন, জানিব লাগে এইটো আপোনালোকে, ঠিক আছে। সহজ কুৱেশ্যন, কাৰণ মই কৈছিলোঁ কি যে ছায়েন্সৰ যিখিনি কুৱেশ্যন আহে বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ সেই কুৱেশ্যনখিনি আপোনাৰ কিছুমান কমন চেন্সৰ কুৱেশ্যন আহে, কাৰণ আমাৰ 8, 9, 10 লেভেলৰ যিখিনি কুৱেশ্যন সেইখিনি কমন চেন্সৰ কুৱেশ্যন আহে। আৰু ধৰি লওক কিছুমান যি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ সাম্প্ৰতিক ঘটনাচক্ৰ তাত থকা কিছুমান কুৱেশ্যন আহি যায়। চ' যিখিনি কমন কুৱেশ্যন আহে সেইখিনিতো ইজি হৈ যায়, আৰু সেইখিনি কৰিলে মানে কি হয় আপোনালোকৰ কাৰণে সুবিধা হৈ যায়। এতিয়া মই এটা কাহিনী ক'ম হা, এই কুৱেশ্যনবোৰ কিয় আপোনালোকে জানিবৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়, মানে এটাও যে বাদ দিব নালাগে।
মোৰ ভণ্টিয়ে হয় না মোৰ ভণ্টি মানে চিনাকি ভণ্টি এগৰাকী তেওঁ কি হৈছিলে 2000 মানে যোৱা এই বছৰ যি আপোনাৰ এক্সাম হৈছে তাৰ আগৰ বছৰ তেওঁ মানে এক্সাম দিছিলে এক্সাম দিওঁতে কি হ'ল সেই বছৰত মানে যেতিয়া 913টা পোষ্ট আছিলে সেই বছৰটো প্ৰিলিমছৰ কাট অফ বহুত কম ওলাইছে তাৰমানে তাই প্ৰিলিমছ দি আহিলে আহি পেলাই মোক ফোন কৰিছে ফোন কৰি পেলাই কৈছে দাদা এনেকৈ মোৰ বেছি এটেম্প কৰা নহ'ল মই চাগে এইবাৰ নাপাম ঠিক আছে মই চাগে এইবাৰ নাপাম মোৰ একদম কম আহিছে তাৰপিছত মই সুধিলোঁ বোলো কিমান আহিছে কি আহিছে তাইছে কৈছে পিছত হিচাপ কৰি চাম এনেকৈ ক'লে তাৰপিছত পিছত মোক ক'লে তাই 72 নে কিমান আহি আছিল 72 ওচৰা-ওচৰি ঠিক মাৰ্ক আহি আছিল ঠিক আছে তাৰপিছত 72 ওচৰা-ওচৰি মাৰ্ক আহি আছিল কিন্তু তাই মানে কি হৈছে তাই প্ৰথম মানে পৰীক্ষা দি অহাৰ পিছত মই তাইক ক'লোঁ যে তুমি মেইনছৰ কাৰণে পঢ়া তাই ক'লে যে দাদা মোৰতো ক্লিয়াৰ নহ'ব মোৰ মাৰ্ক বহুত কম আহি আছে সেইটো কাৰণে মই মেইনছৰ কাৰণে এতিয়া নপঢ়োঁ ঠিক আছে মই এতিয়া মেইনছৰ কাৰণে নপঢ়োঁ মই বেলেগ কিবাহে কৰিম ঠিক আছে এনেকৈ ক'লে তাই কৈছে তাই নেট ভাবিছিল যাতে এইটো নাপালে নেট দিব আৰু তেনেকৈ ভাবি আছিল কৈছে মই নেটৰ কাৰণেহে পঢ়িম এনেকৈ ভাবিলে তাৰপিছত গ'ল আছে দি দিলে ৰিজাল্ট পাই গ'ল তাই কিমান আছিল সেইবাৰ কাট অফ 70 আছিল নেকি হয়নে ইয়াৰ আগৰবাৰ 70 আছিল নেকি পাহৰিলোঁ একজেক্ট তাই 2 মাৰ্কছৰ কাৰণে আপোনাৰ কি হৈছে সোমালে ঠিক আছে প্ৰিলিমছটো পাছ কৰিলে পাছ কৰি যি জোচ উঠিল জোচত তাই মেইনছৰ কাৰণে পূৰা পঢ়ি দিলে কোৰ্ছ ল'লে মেইনছৰ কাৰণে পঢ়িলে লৈ পেলাই পঢ়ি লৈ পেলাই সেইবাৰ তাই ইণ্টাৰভিউ ক্লিয়াৰ হ'ল আৰু কি আছিলে AO একাউণ্টছ অফিচাৰ পোষ্টত পাই গ'ল এতিয়া চাকৰি কৰি আছে মানে এটা কথা ভাবক জাষ্ট এটা কুৱেশ্যনে তাইক বচাই দিছে 2 মাৰ্কছে তাইক কি কৰিছে আজি চাকৰি পোৱাই দিলে তেতিয়া সিহঁতৰ অৱস্থা বহুত বেয়া আছিল কিন্তু এতিয়া সিহঁতৰ অৱস্থা বহুত ভাল হৈ গ'ল ঠিক আছে চ' লাইফটো কেনেকৈ চেঞ্জ হৈ জানে ভাবকচোন 2 মাৰ্কছে তাইক লাইফটো কেনেকৈ চেঞ্জ কৰি দিলে এটা কুৱেশ্যনে লাইফটো কেনেকৈ চেঞ্জ কৰি দিলে ক'ত সেইটো সময়ত অৱস্থা কেনেকৈ আছিল আৰু আজিৰ অৱস্থা কি হৈ গ'ল হয়নে তেনেকুৱা সেইকাৰণে কৈছোঁ যে আমাৰ কাৰণে এটা কুৱেশ্যন কি হয় ইম্পৰ্টেণ্ট হৈ যায় আমি এৰি থৈ আহিব নোৱাৰোঁ আৰু সেইটো কাৰণে কোনো দিনেই নেগলেক্ট নকৰিব যে বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা নকৰোঁ যা বাকীকেইটা কি তেনেকুৱা নহয় বাকীকেইটাত কিজানি এনেকুৱা কুৱেশ্যন আহি গৈছে আপুনি ভাবিছে শুদ্ধ কিন্তু একচুৱেলি হৈ গৈছে ভুল হয়নে ক'ব নোৱাৰি ন চ' ইয়াত কি পালোঁ যে 1টো শুদ্ধ 2টো শুদ্ধ এতিয়া 3 আৰু 4 মাজত আমি কনফিউজন আছোঁ এই কনফিউজনটো হৈছে কি ভিটামিন ডিৰ অভাৱত একচুৱেলি স্কাৰ্ভি বেমাৰ নহয় ভিটামিন ডি অভাৱত ৰিকেট হয় ৰিকেট হাৰ্ডিৰ বেমাৰ হয় ৰিকেট ভিটামিন ডি ল'ব লাগে বুলি যে কৈ থাকে তো স্কাৰ্ভি চি কাৰণে হয় ঠিক আছে তাৰমানে কি এইটো ভুল 3 নম্বৰটো ভুল কিন্তু 4টো শুদ্ধ ভিটামিন চিৰ অভাৱত স্কাৰ্ভি হয় বুলি কৈছে ন চিটো শুদ্ধ ডিটো শুদ্ধ তো আমাৰ কেইটা শুদ্ধ হ'ল ক নহয় এইটো 1 নম্বৰ ঠিক আছে ক নহয় 1 নম্বৰ এটা দুটা আৰু 3টা 1 2 and 4 ক'ত আছে 1 2 and 4 মানে এইটো 1 2 and 4 চিটো শুদ্ধ বুজি পাইছে অসমীয়াত বুজালেতো আমাৰ যিখিনি ইংলিছত আছে তেওঁলোকৰ কাৰণে প্ৰব্লেমে নাথাকিব চাওক ইয়াত মই কিহৰ লিষ্ট দি দিছোঁ এই PDFটোতো আপোনালোকে পিন কৰা যায় PDFটো তাতে পাব ইয়াত মই কি ধৰি লওক ভিটামিন আছে ভিটামিন কেইটা কি আছে ভিটামিন A B1 B2 এইবিলাক গোটেইবোৰ দি দিয়া আছে B5 ঠিক আছে B6 গোটেইবোৰ দিয়া আছে আৰু ইয়াৰ অভাৱত কি বেমাৰ হয় এই ৰোগকেইটা দিয়া আছে আৰু ইয়াৰ ফাংচন কি কাম আছে সেই কামখিনি দিয়া আছে মই লাইন বাই লাইন পঢ়ি পেলাই আপোনালোকক বুজাই নাযাওঁ ঠিক আছে আপোনালোকে নিজে এই পিডিএফটো এবাৰ পঢ়ি চালে বুজি পাই যাব এই নামবিলাক মনত ৰাখিব যেনেকৈ ভিটামিন B3 নিয়াচিন বুলি কোৱা হয় ৰাইবোফ্লেভিন বুলি কোৱা হয় এই নামবোৰ মনত ৰাখিব আৰু কি বেমাৰ হয় বেৰি এইখিনি মনত ৰাখিব ঠিক আছে তাৰপিছত কি হয় এইখিনি মনত ৰাখিলে এই গোটেইখিনি দিয়া আছে গোটেইখিনি মনত ৰাখি ল'ব এবাৰ আপোনালোকে পিডিএফটোৰ পৰা কাৰণ এইখিনি প্ৰয়োজনীয় ইম্পৰ্টেণ্ট হ'ব জাষ্ট আপোনালোকে নামকেইটা মনত ৰাখিব আৰু কি বেমাৰ হয় এইটো মনত ৰাখিব হ'ল তাৰপিছত আছে যে মিশ্ৰণ বিভিন্ন ধৰণৰ হয় য়েছ আমি মিশ্ৰণ বুলি ক'লে কি দুটা বা ততোধিক পদাৰ্থ কি মিক্স কৰোঁ আমি তাত জুলীয়া বস্তু মিক্স কৰিব পাৰোঁ গোটা বস্তু মিক্স কৰিব পাৰোঁ তাৰপিছত আমি আৰু কি মিক্স কৰিব পাৰোঁ গোটা জুলীয়া বস্তু মিক্স কৰিব পাৰোঁ গেছো মিক্স কৰিব পাৰোঁ তেনেকৈ বেলেগ মিশ্ৰণ বনাব পাৰি হয়নে এতিয়া গাখীৰ আৰু পানী মিক্স কৰিলে কি দুটা তৰল পদাৰ্থ মিশ্ৰণ কৰা হৈ যায় তাৰপিছত আমি সিমেন্ট আৰু বালি মিক্স কৰিলে কি দুটা গোটা বস্তু মিক্স কৰা হৈ যায়
হয়নে তাৰপিছত এনেকৈ গেছো মিক্স কৰা যায় হয় নাই এতিয়া কি আছে ইয়াত কেইটামান উদাহৰণ দিছে এইটো আগতে আহা কুৱেশ্যন দেই এইটো প্ৰিভিয়াছ ইয়াৰত আহা কুৱেশ্যন ইয়াত কৈছে তৰল আৰু গেছৰ মিশ্ৰণ তৰল আৰু গেছৰ মিশ্ৰণটোত কি হয় ভিনেগাৰ ভিনেগাৰটো কি একচুৱেলি এনেকুৱাকৈ দিছে যে যিটো ভিনেগাৰ দিছে ভিনেগাৰটো কি হয় তৰল আৰু গেছৰ মিশ্ৰণ তৰল মানে হৈছে জুলীয়া পদাৰ্থ আৰু গেছৰ মিশ্ৰণ আমাক কোনকেইটা শুদ্ধ এইটো কৰিব দিছে কি কৰিব দিছে কি দিছে মিশ্ৰণ বিভিন্ন ধৰণৰ প্ৰতিটো উদাহৰণৰ সৈতে নিম্নলিখিত সাধাৰণ বিবেচনা কৰক উদাহৰণ দিছে মানে ঠিক আছে এইকেইটা উদাহৰণ ভিনেগাৰ ব্ৰাইন পিতল কোকা-কোলা এইকেইটা উদাহৰণ এটা কি কি মিশ্ৰণ সেইটো লিখা আছে তাৰপিছত কোনকেইটা শুদ্ধ হৈছে মিল খোৱাকেইটা বাছনি কৰিব দিছে যোনকেইটা মিলি আছে এতিয়া ভিনেগাৰটো একচুৱেলি এচিটিক এচিড হয় এচিটিক এচিড আৰু পানী লগাই ভিনেগাৰ প্ৰস্তুত কৰা হয় এচিটিক এচিডটো লিকুইড তৰল পদাৰ্থ পানীটো তৰল পদাৰ্থ ইয়াত কিন্তু কৈছে তৰল আৰু গেছ সো এটো ভুল হৈ গ'ল তাৰ পিছত কৈছে তৰল আৰু কঠিন পদাৰ্থ মিলাই পেলাই ব্ৰাইন বনাব পাৰে ব্ৰাইন মানে কি জানেনে নিমখৰ পানী যেতিয়া আপুনি পানীত নিমখ দিব নিমখটো কি গোটা বস্তু পানীটো কি জুলীয়া বস্তু তৰল পদাৰ্থ সো গোটা নিমখ আৰু তৰল পানী মিলাই পেলাই ব্ৰাইন প্ৰস্তুত কৰা হয় সো এটো শুদ্ধ উদাহৰণ এটা তাৰ পিছত কৈছে কঠিন আৰু কঠিন যেনেকৈ পিতল হৈছে কি এলয় মানে সংকৰ ধাতু যে পিতলটো কেনেকৈ বনায় কপাৰ আৰু জিংকৰ এলয় হয় ন সংকৰ ধাতু সো দুইটা কি হয় দুইটা গোটা বস্তু সো কঠিন আৰু কঠিন সো এইটো শুদ্ধ তাৰ পিছত তৰল আৰু তৰল কোকা-কোলা আমি যে খাওঁ কোকা-কোলা মানে আমি যিবিলাক খাওঁ মানে ধৰি লওক আমাৰ যিবিলাক কোল্ড ড্ৰিংকছবিলাক আছে কোল্ড ড্ৰিংকছ নাখাব দেই বিৰাট জেহেৰ হয় জেহেৰ আমাৰ বডিৰ কাৰণে জেহেৰ হয় কোল্ড ড্ৰিংকছ খাব নালাগে এতিয়া কোকা-কোলা বা যিবিলাক আমাৰ কোল্ড ড্ৰিংকছ আছে কোল্ড ড্ৰিংকছবিলাকত কি হয় বিভিন্ন ধৰণৰ বস্তু মিক্স কৰে তাত আপোনাৰ চেনিও মিক্স কৰে কাৰ্বন ডাই অক্সাইড দ্ৰৱীভূত কৰে তাৰপিছত বেলেগ কিছুমান প্ৰিজাৰ্ভেটিভ দিয়ে যোনে সেইটো বহুত দিনলৈ বেয়া নোহোৱাকৈ ৰাখি থৈ দিয়ে বা কিছুমান কালাৰ এড কৰে সো তাত কি কৰে যিবিলাক কালাৰ এড কৰে ন বা কিছুমান যিবিলাক প্ৰিজাৰ্ভেটিভ দিয়ে সেইবিলাক কি হয় আপোনাৰ তৰল পদাৰ্থ মানে তৰল পদাৰ্থ পানী থাকে ঠিক আছে এই গোটেইবোৰ তৰল পদাৰ্থৰ লগে দুই এটা গোটা বস্তু আছে গেছো আছে কিন্তু ষ্টিল মানে কিহৰ ওপৰত বেছি নিৰ্ভৰ কৰে সেইটো বনাওঁতে তৰল পদাৰ্থৰ লগত মিক্স কৰে পানী আৰু আপোনাৰ বেলেগ লিকুইডৰ লগত মিক্স কৰে সো এইটো শুদ্ধ তো আমি কি ক'ম 2 3 আৰু 4 শুদ্ধ 2 3 4 ঘ 2 3 4 টো ঘটো শুদ্ধ 2 3 4 হৈছে ক্লিয়াৰ ইজি হয় নে নহয় কুৱেশ্যনবোৰ আপোনালোকে জাষ্ট মানে আমনি পায় কাৰণেহে কিছুমানে আমনি পায় কিছুমানে ভাল পায় এতিয়া যোনে ভাল পায় তেওঁলোকে এক্সামত শুদ্ধ কৰিব পাৰিব আৰু যোনে আমনি পায় তেওঁলোকে এক্সামত গৈ ভাবিব যে কিয় ভুলটো কৰিলো what I have done isn't it এতিয়া চাওক নেক্সট কুৱেশ্যনটো আছে যে ভাৰতৰ মিছাইল প্ৰযুক্তি সম্পৰ্কে নিম্নলিখিত কোনটো বিবৃতি সঠিক মানে মিছাইলৰ ক্ষেত্ৰত কৈছে এতিয়া মিছাইল টেকনলজিৰ ওপৰত আপোনালোকে পঢ়িব লাগে ঠিক আছে মিছাইল যদি নিউজত কিবা আছে যে নতুনকৈ কিবা যদি মিছাইল আপোনাৰ লঞ্চ কৰিছে তাৰ ওপৰত জানিব লাগে মিছাইল সাধাৰণতে আমাৰ দুই ধৰণৰ পোৱা যায় এটা আছে আপোনাৰ কি বেলিষ্টিক মিছাইল বুলি কোৱা হয় আৰু এটা ক্ৰুজ মিছাইল বুলি কোৱা হয় যিটো বেলিষ্টিক মিছাইল বুলি কোৱা হয় সেই মিছাইলটোৱে কেনেকুৱা এটা পাথ লৈ জানে পেৰাবোলা যে আছে পেৰাবোলাৰ নিচিনা পাথ এটা লৈ এফালৰ পৰা ফায়াৰ কৰিলে মিছাইলটো এনেকৈ ওপৰলৈ গ'ল গৈ পেলাই এনেকৈ পৰিব যেনেকৈ আমি শিলগুটি এটা দলিয়াই দিলে কি হ'ব এনেকৈ পেৰাবোলা নিচিনাকৈ এঠাইত গৈ পেলাই পৰি যাবগৈ সেইটো হৈছে বেলিষ্টিক মিছাইল আৰু ক্ৰুজ মিছাইলটো এনেকৈ চিধা যাব ঠিক আছে এইটো ক্ৰুজ মিছাইল ক্ৰুজ এইটো বেলিষ্টিক মিছাইল ঠিক আছে কিছুমান নাম অসমীয়াত মানে ইংলিছৰ নিচিনাকৈ লিখা যায় ঠিক আছে এইটো ক্ৰুজ মিছাইল এইটো বেলিষ্টিক মিছাইল মানে হৈছে ক্ষেপণাস্ত্ৰ ন ক্ষেপণাস্ত্ৰ কোৱাতকৈ মিছাইল বুলি ক'লে আপোনালোকে বেছি ভালকৈ বুজি পাব সেইটোকে মিছাইল বুলিয়ে কৈছোঁ ক্ষেপণাস্ত্ৰ বুলি কোৱা হ'লে এতিয়া এই মিছাইলবিলাকৰ মনত ৰাখিব এটা বেলিষ্টিকটো এনেকুৱাকৈ যাব আৰু ক্ৰুজটো এনেকুৱাকৈ যাব ঠিক আছে ক্ৰুজ মিছাইলটো এতিয়া এই মিছাইলবিলাকৰ যি মিছাইল আছে বহুত আছে ন আকাশ আছে অগ্নি আছে পৃথিৱী আছে ঠিক আছে ত্ৰিশূল আছে ঠিক আছে নাগ আছে ব্ৰাহ্মছ আছে বৰাকেইট আছে এইবিলাক আপোনালোকে চাই ল'ব যে কোনটো মিছাইল কেনেকুৱা হয় কাৰণ মিছাইলৰ তিনিটা টাইপৰ থাকে এটা হৈছে শ্বৰ্ট ৰেঞ্জ কম দূৰত্ব যাব এটা হৈছে মিডিয়াম ৰেঞ্জ তাতকৈ অলপ বেছি দূৰত্ব এটা হৈছে
কি আছে লং ৰেঞ্জ বেছি দূৰত্ব অতিক্ৰম কৰিব শৰ্ট কম দূৰত্ব মিডিয়াম অলপ বেছি দূৰত্ব আৰু লং ৰেঞ্জটো বহুত দূৰত্ব ঠিক আছে হেতু তাৰ ওপৰত ভিত্তি কৰি মিসাইলবোৰ চাই লব যে মিসাইলটো কোনটো কি হয় আৰু কোনখন দেশৰ লগত লগ লাগি বনাইছে এতিয়া প্ৰথম প্ৰশ্ন বাক্যটোত কৈছে যে অগ্নি শৃংখলাৰ মিসাইলসমূহত আন্তঃ মহাদেশীয় ব্যালিস্টিক মিসাইল ICBM যি বিশ্বৰ যিকোনো অংশৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম আন্তঃ মহাদেশীয় ইন্টাৰকন্টিনেন্টাল তাক ইন্টাৰকন্টিনেন্টাল বুলি কোৱা হয় মিসাইল ইমানে লং ৰেঞ্জৰ হ'ব যে এখন মহাদেশৰ পৰা সিখন মহাদেশত কি হিট কৰিব পাৰিব খুন্দিয়াব পাৰিব এটা অগ্নি শৃংখল বুলি কিয় কৈছে অগ্নি কেইবাটাও আছে ন অগ্নি 1 অগ্নি 2 অগ্নি 3 অগ্নি 5 লৈকে আছে তো কি আছে হেতু কাৰণে অগ্নি প্ৰত্যেকটোৰে ৰেঞ্জ বেলেগ বেলেগ হয় ঠিক আছে আৰু মিসাইল বিলাকৰ কিছুমান ভেৰিয়েচন থাকে কিছুমান ইণ্ডিয়ান আৰ্মি কাৰণে কিছুমান ইণ্ডিয়ান নেভি কাৰণে কিছুমান ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ কাৰণে তেনেকৈ বেলেগ বেলেগ ভেৰিয়েচন থাকে সো হয় কথাটো যে অগ্নি যিখিনি শৃংখলা মেখিনি আন্তঃ মহাদেশীয় ব্যালিস্টিক মিসাইল যিকোনো অংশত গৈ পেলাই উপনীত হ'ব পাৰে এইটো বাক্য শুদ্ধ হৈছে 2 নম্বৰটো কৈছে যে ব্ৰাহ্মোছ মিসাইল ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এক যৌথ উদ্যোগ মানে আমেৰিকা আৰু ভাৰত লগ লাগি পেলাই কি বনাইছে ব্ৰাহ্মোছ মিসাইল বনাইছে কিন্তু এটো শুদ্ধ নহয় কাৰণ মই আপোনালোকক এতিয়া কৈছিলো যে কি কৰিব লাগিব আমি ব্ৰাহ্মোছ বা বেলেগ মিসাইল বিলাক ক্ষেপণাস্ত্ৰ বিলাক আমাৰ ভাৰতে কাৰ লগত লগ লাগি কোনখন দেশৰ লগত লগ লাগি বনাইছে হেতু চাব লাগিব সো ইয়াত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বুলি কৈছে না কিন্তু নহয় আমেৰিকা যুক্তৰাষ্ট্ৰ নহয় ৰাছিয়া হয় ৰাছিয়া হয় আমেৰিকা যুক্তৰাষ্ট্ৰ নহয় ৰাছিয়া হয় আৰু ভাৰত আৰু ৰাছিয়াই লগ লাগি পেলাই বনাইছে সো এটো বাক্য ভুল এটো যদি ভুল হয় আমি এলিমিনেশন টেকনিক ইউজ কৰিব পাৰো আমি ইয়াৰ পৰা কিছুমান অপচন অতৰাব পাৰো ঠিক আছে দুইটো যদি ভুল তেতিয়া হলে কটো গল খটো গল গটো গল সবতে 2 আছে 2 দুইটো ভুল মানে গুটিকেটা গল তাৰ মানে 1 3 4 এটা অপচন বাকি থাকিল সো আপোনালোকে পৰীক্ষাত এটোৱে দি থৈ আহিব লাগিব বাকি কিটা জানক বা নাজানক এটোটো দি থৈ আহিব লাগিব ন কাৰণ গুটিকেটা যদি ভুল বুলি গম পালে সো এটা ভুল বুলি গম পোৱা লাগে শুদ্ধ উত্তৰটো পাই গল সো এনেকৈ আপোনালোকে সলভ কৰিব পাৰে আৰু 2 নম্বৰতে যদি ভাবে যে মই পঢ়ি চাও তেতিয়া পঢ়ি চাব পাৰে এটা কৈছে যে ভাৰতৰ কে মিসাইল হৈছে পাৰমাণৱিক সামৰ্থ্যৰ সাবমেৰিন লঞ্চ ব্যালিস্টিক মিসাইল মানে আমাৰ যে সাবমেৰিনবোৰ দেখে পানী তলত যে যায় সাবমেৰিনবোৰ হে সাবমেৰিনৰ পৰা লঞ্চ কৰিব পাৰি এৰিব পাৰি ঠিক আছে K4 মিসাইল মানে কালাম কে মানে হৈছে কালাম ঠিক আছে কালাম 4 মিসাইলটো কি হয় পাৰমাণৱিক শক্তি আছে পাৰমাণৱিক মানে ওয়াৰহেডস লৈ যাব পাৰে বা নরমাল ওয়াৰহেডো লৈ যাব পাৰে ঠিক আছে পাৰমাণৱিক বোমো লৈ যাব পাৰে এটো কি আছে সাবমেৰিনৰ দ্বাৰা ইয়াক লঞ্চ কৰিব পৰা যায় বুলি কৈছে এটো শুদ্ধ একচুয়ালি শুদ্ধ আপোনালোকে পৰীক্ষাত যদিও একিটা নাজানে তেতিয়াও শুদ্ধ উত্তৰটো পাই গল ন দুই গুটি কাটা গল কিন্তু যদি জানে পঢ়ি চাব ঠিক আছে 4 নম্বৰ আছে পৃথিৱী ক্ষেপণাস্ত্ৰ হৈছে এক কম দূৰত্ব ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ মিসাইল বিলাক বা ক্ষেপণাস্ত্ৰ বিলাক আৰু তিনটা টাইপৰ থাকে কিছুমান থাকে সাৰফেস টু এয়াৰ ভূপৃষ্ঠৰ পৰা বায়ুলৈ কিছুমান থাকে এয়াৰ টু এয়াৰ মানে বায়ুৰ পৰা বায়ুলৈ দুখন ফাইটাৰ আহিছে এখন ফাইটাৰ মাৰিলে ইখন ফাইটাৰ খুন্দিয়ালে ঠিক আছে এয়াৰ টু এয়াৰ সাৰফেস টু এয়াৰ বা এয়াৰ টু তাৰমানে সাৰফেস টু সাৰফেস সাৰফেসৰ পৰা মাৰিলে আকৌ গৈ পেলাই সাৰফেসত গৈ পেলাই ভূপৃষ্ঠৰ পৰা মাৰিলে আকৌ ভূপৃষ্ঠত গৈ পেলাই হিট কৰিলেগে খুনা মাৰিলেগে ঠিক আছে তো তিনটা টাইপৰ থাকে ইয়াত কৈছে যে পৃথিৱীখিনি কেনেকুৱা ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠ মানে সাৰফেস টু সাৰফেস ঠিক আছে আৰু কি কৈছে কম দূৰত্ব শৰ্ট ৰেঞ্জ 350 কিলোমিটাৰ ওচৰা-ওচৰি শৰ্ট ৰেঞ্জ বুলি কৈছে ঠিক আছে ইয়াৰ তিনটা ভেৰিয়েচন আছে পৃথিৱী 1 পৃথিৱী 2 পৃথিৱী 3 প্ৰথমটো ইণ্ডিয়ান আৰ্মি তাৰপিছত এয়াৰ ফোৰ্স তাৰপিছত নেভি ঠিক আছে তিনটাৰ কাৰণে আছে এইটো আপোনাৰ কি আছে নিউক্লিয়াৰ ওয়াৰহেডো লৈ যাব পাৰে নৰমেলো হেই লৈ যাব পাৰে সো এটো কি কম দূৰত্ব শৰ্ট ৰেঞ্জ হেতু বস্তু চাব মিসাইল যেতিয়া চাই সদায় চাব যে শৰ্ট ৰেঞ্জ লং ৰেঞ্জ এটো চাব আৰু কেনেকা ধৰণৰ ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠ বা ভূপৃষ্ঠৰ পৰা বায়ু বা বায়ুৰ পৰা বায়ু কলে যাব হেতু বস্তু চাব ক্লিয়াৰ আমিটো এনসাৰটো পাই গলো ডি বুলি হৈছে প্ৰথম কিনিত আপোনাৰ কে ভিটামিন খিনি লাগিছিল কাৰণে মই হেতু দিলু কিন্তু ইয়াত তেনেকা দিবলৈ নাই হেতু কাৰণে দিয়া নাই ঠিক আছে এতিয়া কৈছে নিম্নলিখিত কোনটো উপাদান চেনিত থাকে সুগাৰত থাকে এ সুগাৰ বুলি কলে সুগাৰ দুটা আহি যাব ন এটা আছে কি সুক্ৰোজ কি আছে
আৰু গ্লুকোজ সুক্ৰোজ আৰু গ্লুকোজ হয়নে সুক্ৰোজ আৰু গ্লুকোজ ইয়াৰ যদি আমি কেমিক্যাল ফৰ্মুলা কিটা চাব যাওঁ কেমিক্যাল ফৰ্মুলা কিটা মনত আছে নে কাৰ কি হয় আমি ক্লাস 10 ত পাইছিলো চাওকচোন ফটোসিনথেসিস যে হয় কি হৈছে ফটোসিনথেসিছত কি ফটোসিনথেসিস খালুক সংশ্লেষণ প্ৰক্ৰিয়াত কি হয় কওকচোন খালুক সংশ্লেষণ প্ৰক্ৰিয়াত কি হয় সূৰ্যৰ পৰা কাৰ্বন মানে সূৰ্যৰ পোহৰ কাৰ্বন ডাই অক্সাইড আৰু পত্ৰহৰিতৰ উপস্থিতিত আৰু খিপাই কি পানী আৰু খনিজ লৱণ লৈ লয় হেতু দি কি বনায় আপোনাৰ খাদ্য বনায় সুক্ৰোজ উৎপন্ন হয় ন হয়নে সুক্ৰোজ উৎপন্ন হয় না আৰু এটা চাওক ইয়াত দুটা আছে না গ্লুকোজ আৰু সুক্ৰোজ আমি যদি গ্লুকোজৰ কথা কওঁ গ্লুকোজৰ ফৰ্মুলাটো কি C6H12O6 আৰু সুক্ৰোজৰ কথা কওঁ C12H22O11 কি C12H22 আৰু O11 এটা ইয়াত চাওক মানে সুক্ৰোজৰ যদি আমি চাওঁ এটো ধৰিব পৰা নাই চাগে ন এনেকৈ লিখিব লাগিব C12H22O11 মানে ইয়াত কাৰ্বনৰ 6টা অণু আছে হাইড্ৰোজেনৰ 22টা আছে অক্সিজেনৰ 11টা আছে আৰু গ্লুকোজত যদি চাওঁ C6H12O6 মানে কাৰ্বনৰ 6টা আছে হাইড্ৰোজেনৰ 12টা আছে অক্সিজেনৰ 6টা আছে আমাক ইয়াত খুঁজছে তলত দিয়া কোনটো ইয়াত সোমাই আছে আমি ইয়াত কি পাইছো কাৰ্বন আছে মানে কাৰ্বন আছে হাইড্ৰোজেন আছে অক্সিজেন আছে কি নাই নাইট্ৰোজেন নাই গম পালো তাৰ কাৰণে আমি কি জানিব লাগিব আমি সুক্ৰোজ বা গ্লুকোজৰ ফৰ্মুলাটো জানিব লাগিব ফৰ্মুলাটো জাস্ট মনত থাকিলে C6H12O6 বা ইফালে C12H22O11 বাস তাৰ পৰা গম পালো ইয়াত নাইট্ৰোজেন নাই চেনিটো এই দুটাই পোৱা যায় ন এতিয়া আমি কি এনসাৰ কি কি হ'ব 1 3 and 4 1 3 and 4 এৰু 1 3 and 4 1 3 আৰু 4 1 3 আৰু 4 হৈছে বুজি পাইছে কাৰ্বন আছে নাইট্ৰোজেন নাই হাইড্ৰোজেন আছে অক্সিজেন আছে এই ফৰ্মুলাটোৰ পৰা এই সূত্ৰটোৰ পৰা আমি গম পালো ক্লিয়াৰ ইজি কৰিবলৈ যদি আপোনালোকে অকল মন দিয়ে নহয় পটপটকে ধুনীয়াকৈ কৰিব পাৰিব তাৰ পিছত আছে নেনো প্ৰযুক্তি সম্পৰ্কে নেনো 10 to the power -9 ঠিক আছে নেনো প্ৰযুক্তিৰ কথা কৈছে নেনো প্ৰযুক্তিৰ ক্ষেত্ৰত এই বাক্য কিটা দিয়া আছে নেনো প্ৰযুক্তিটো ইম্পৰ্টেন্ট হেতু চাই লব নেনো প্ৰযুক্তিক আণবিক আৰু পাৰমাণৱিক স্তৰত সামগ্ৰীবোৰ নিৰ্মাণ কৰা হয় সাধাৰণতে 1 পৰা 100 nm নেনোমিটাৰ আকাৰৰ পৰা nm নেনোমিটাৰ আকাৰৰ পৰিসৰৰ ভিতৰত মানে ইমানেই ক্ষুদ্ৰ 1 পৰা 100 নেনোমিটাৰৰ ভিতৰত কি কৰা হয় আপোনাৰ ইমান পৰিসৰ ইমানখিনি ডায়ামিটাৰ থাকিব পাৰে এনেকুৱা বস্তু বনোৱা হয় নেনো প্ৰযুক্তি ঠিক আছে আণবিক আৰু পাৰমাণৱিক স্তৰত মানে আছে মলিকুলাৰ ষ্টেজত ঠিক আছে সো এই বাক্যটো শুদ্ধ কাৰণ নেনো প্ৰযুক্তিত কি ক্ষুদ্ৰাতি ক্ষুদ্ৰ বস্তু ব্যৱহাৰ কৰা হয় যিবিলাকৰ থ্ৰুদি মানে বিভিন্ন ধৰণৰ টেকনলজি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় হৈছে 2 নম্বৰতে আছে এটো 2 নম্বৰ দে এটো 2 নম্বৰ 3 আছে 2 নম্বৰ নেনো প্ৰযুক্তিয়ে কেৱল ইলেক্ট্ৰনিক্স ক্ষেত্ৰত প্ৰয়োগ বিচাৰি পায় মানে কৰিব পাৰি আৰু স্বাস্থ্য সেৱাত ইয়াৰ কোনো ব্যৱহাৰ নাই কৈছে যে নেনো প্ৰযুক্তিক অকল আমি ইলেক্ট্ৰনিক্সত ব্যৱহাৰ কৰিব পাৰো কিন্তু স্বাস্থ্য সেৱাত কোনো ধৰণৰ ব্যৱহাৰ নাই একচুয়ালি এটো বাক্যটো ভুল কাৰণ নেনো প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি স্বাস্থ্য সেৱাত কাৰণ সাইন্টিষ্টে এতিয়া এইবিলাকে ট্ৰাই কৰি আছে জন নেনো প্ৰযুক্তি এনেকুৱা এটা মানে ভ্যাকচিন টাইপৰ বনাব তাত কিছুমান সৰু নেনো ৰবট কিছুমান বনাব সেই ৰবটবিলাক আমাৰ বডিত ইনজেক্ট কৰি দিব ঠিক আছে সেই বডিবিলাক ইনজেক্ট কৰি দিয়া পিছত ৰবটে গৈ পেলাই যিটো টাৰ্গেট যোনটোত মানে লক্ষ্য কৰি বডিত সুমুৱাই দিছে সেই গৈ পেলাই সেই কুখটোক গৈ পেলাই কি কৰিব মাৰিব আৰু আমাৰ বেমাৰবোৰ ভাল হ'ব ঠিক আছে সো এটোৰ মেডিকেল সায়েন্সত বহুত বেছি মানে কি ইয়াৰ ব্যৱহাৰ আছে সো এই বাক্যটো ভুল কিয় এই বাক্যটো ভুল কিয় কাৰণ ইয়াত কৈছে যে মেডিকেল সায়েন্সত বা হেলথ কেয়াৰত কোনো ধৰণৰ ব্যৱস্থা নাই স্বাস্থ্য সেৱাত কোনো ধৰণৰ ব্যৱহাৰ নাই কিন্তু এটো ভুল আৰু যদি দুইটো ভুল হৈ যায় তেতিয়া কোনটো গ'ল এটো গ'ল 2 আছে
ইয়াত 2 নাই বাৰু ইয়াত 2 আছে এটো গল ইয়াত 2 আছে এটো গল তিনটাই গুছি গল থাকিল কোনটো খটো এনসাৰটো এটোৱে হ'ব যদি আপোনালোকে বাকি কিটা নাজানে এটো এনসাৰ দি থৈ লাগিব বেলেগ উপায় নাই এটা যে চাও কাৰ্বন নেনোটিউব হৈছে নেনো প্ৰযুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সফলতা যি কাৰ্বন নেনোটিউব কাৰ্বনৰ কণিকাবোৰ ব্যৱহাৰ কৰি নেনোটিউব বনোৱা গৈছে আৰু এই নেনোটিউব বৰ্তমান সময়ত বহুত ডিউৰেবল হয় মানে আৰু বহুত বেছি ইয়াক প্ৰয়োগ কৰা হৈ গৈ আছে সো এটো শুদ্ধ চিকিৎসাৰ কাৰ্যকাৰিতা আৰু লক্ষ্য উন্নত কৰিবলৈ ঔষধ প্ৰদান প্ৰণালীত নেনো কণা ব্যৱহাৰ কৰা হয় মানে ঔষধ প্ৰদান প্ৰণালীত এনেকুৱাকে নেনো কণাবোৰ ব্যৱহাৰ কৰিব যাতে কি হয় কেতিয়াবা এনেকুৱা হয় যে আমাৰ যোনটো অংগত বেমাৰটো হৈছে কেতিয়াবা ঔষধটো সেই অংগটোত নাপায়গে আৰু সেইটো কেতিয়াবা পাওঁতে বহুত দেৰি হয় সেইটো কাৰণে কি হয় আমি টেবলেটটা খাই দিলে লগে লগে কি নাপাওঁ তাৰ পৰা যেটো বিষ বা যেটো প্ৰবলেম ফেস সমস্যা পাই সেই সমস্যাটোৰ পৰা সমাধান নাপাওঁ লগে লগে কিন্তু যদি আমি নেনো প্ৰযুক্তি ব্যৱহাৰ কৰো বা নেনো কণা ব্যৱহাৰ কৰো সিহঁতি ডাইৰেক্ট সেই টাৰ্গেটেড লক্ষ্য থকা সেই বস্তু জায়গাখিনিলে যাব অংগলে যোনটো বেমাৰ হৈ আছে সেই অংগলে যাব উপলা সোনকালে আমাক কি দিব ৰিলিফ দিব বা আশ্বাস দিব সো এটো শুদ্ধ এটা কি শুদ্ধ হল 1 3 আৰু 4 হৈছে 1 3 আৰু 4 ইজি নে টান এটো কোৱেশ্যন আগতে আহিছিলে এটো ইউপিএসসি ত আহিছিল নেকি তলত উল্লেখ কৰা বিষয়বোৰ বিবেচনা কৰা কেৰাবিট বেকুৰ নহয় বিটেল বুলি কৈছে আপুনি পুক বুলিয়ে ধৰি লওক পুক ঠিক আছে সেন্টিপিডেস মাখি উইপুক বৰল প্ৰকাৰৰ কিমানবিধ পৰজীৱী প্ৰজাতিত পোৱা যায় পৰজীৱী ঠিক আছে ইয়াত ইংলিছত কি প্যাৰাসিটয়েড বুলি কোৱা আছে প্যাৰাসিটয়েড স্পিচিছ পৰজীৱী প্যাৰাসিটয়েড স্পিচিছ হেবিলাক হয় যিবিলাক পোক পতংগই কি কৰে সিহঁতৰ কণীবোৰ কেনেকে পাৰে জানে বেলেগ জীৱাণু নহয় বেলেগ পোক পতংগৰ বা সিহঁতৰ কণীবোৰ এনেকে পাৰে যে বেলেগ কোনবা এটা হোষ্ট যোনে মানে ধাৰণ কৰে বহন কৰে ঠিক আছে হোষ্ট মানে বহনকাৰী ন যোনে বহন কৰে হোষ্টৰ ওপৰত বা হোষ্টৰ ভিতৰত তাৰ কণীবোৰ পাৰে কণীবোৰৰ লাৰ্ভা ষ্টেজত থাকে তেতিয়া একদম লাৰ্ভা হৈ থাকে সৰু সৰু তাৰ পিছত সেই লাৰ্ভা বিলাকে এনাৰ্জিটো কোৰ পৰা লয় সেই বাহক বা হোষ্টৰ পৰা লয় আৰু এটা সময়ত গৈ পেলাই কি হয় লওঁতে সেই হোষ্টটো মৰি থাকে পৰজীৱী বিলাকৰ মেইন উদ্দেশ্য হৈছে পৰজীৱী কেইবাটাও থাকে পৰজীৱী কিছুমান পৰজীৱী এনেকুৱা আছে যিবিলাক পৰজীৱীয়ে নিজৰ বেনিফিটটো কৰোঁতে ইটো মৰি থাকে আৰু কিছুমান এনেকুৱা পৰজীৱী আছে দুইটাই বেনিফিট পায় ইয়াৰো ভাল হয় তাৰো ভাল হয় ঠিক আছে এতিয়া ইয়াত প্যাৰাসিটয়েড স্পিচিছ বিলাকৰ কথা কৈছে প্যাৰাসিটয়েড স্পিচিছবোৰ সেইবোৰ যোনে সিহঁতৰ কণীবোৰ এনেকুৱা কিছুমান বাহক বা হোষ্টৰ ওপৰত পৰে বা ভিতৰত পাৰে আৰু সেই কণীবোৰ পিছত গৈ পেলাই কি কৰে হোষ্টটোৰ পৰা এনাৰ্জি লৈ লাষ্টত হোষ্টটো মৰি থাকে এতিয়া ইয়াৰ ভিতৰত কোনটো প্যাৰাসিটয়েডৰ ভিতৰত পৰে কেৰাবিট পোক বুলি কৈছে মানে গোবৰুৱা দেখিছে গোবৰুৱাটো অলপমান এনেকে ডাঙৰ হয় ন গোবৰুৱাটো কিন্তু কেৰাবিট পোকটো গোবৰুৱা নিচিনাই এটো দেখিব এনেকুৱাকে থাকে ঠিক আছে এনেকুৱা দীঘলীয়া টাইপৰ মাজে মাজে উলাই মই নিজে দেখিছো ঠিক আছে এটো কেৰাবিট পোক বিলাক পৰে সেন্টিপিডেস ঠিক আছে সেন্টিপিডেস কি হয় সেলা বুলি কয় সেলা এই যে এনেকুৱা একদম বিষাক্ত যে মানুহ কামুৰিলে মানে বহুত বেমাৰ হয়নে মৰে এনেকে কিবা বুলি কয় বিষাক্ত হয় সেলা ঠিক আছে এনেকে দীঘলীয়া থাকিব এনেকে থাকিব সেলা বুলি কয় ন এটো সেন্টিপিডেস ঠিক আছে মাখিটো গম পাইছে উইপুক গম পাইছে বৰল গম পাইছে হৈছে ইয়াৰ ভিতৰত কোন কিটা কি বুলি কৈছে পৰজীৱী বুলি কৈছে সেন্টিপিডেসটো নহয় এইকিটা হয় কেটা হয় এটা হয় দুটা হয় তিনটা হয় চাৰিটা হয় কেটা চাৰিটা নহয় কেটা এটা এটা কিটা খুঁজছে প্ৰজাতি পোৱা যায় বুলি কৈছে মানে হয় কথা খুঁজছে মাত্ৰ চাৰিটা গটো অনলি 4 এতিয়া কোৱেশ্যন আহিব স্যাৰ এনেকুৱা বস্তুবোৰ ক'ৰ পৰা পঢ়িম কেতিয়াবা কি হয় জানে এনেকুৱা বস্তুবোৰ ক'ৰ পৰা আহে কেতিয়াবা আপোনাৰ বাতৰিত এনেকুৱা নিউজ কিছুমান থাকে যে নতুন কিবা এটা স্পেচিছ এটা আৱিষ্কাৰ কৰিছে বৈজ্ঞানিকে অমুক জেগাত সেই বাতৰিবোৰ পঢ়িব নতুন যেতিয়া কিবা এটা নতুন প্ৰজাতি এটা বা আৱিষ্কাৰ কৰে কাৰণ সেই বাতৰিবোৰ যেতিয়া পঢ়িব সেই বাতৰিটোত হয়তো আপুনি সেই প্ৰজাতিটোৰ ওপৰত প্ৰশ্ন আহিব পাৰে কিন্তু তাতে এনেকুৱা কিছুমান ইনফৰমেশ্যন পাই যাব এনেকুৱা কিছুমান তথ্য পাই যাব যিবিলাক আপোনালোকে নোট কৰি লিখিব লাগিব পিছত আহিব পাৰে ঠিক আছে তো ভাবকচোন এটো ইউপিএসসিত আহা কোৱেশ্যন কিমান ওপৰলৈকে আপোনালোকে পঢ়িব লাগিব
পঢ়াৰ বাহিৰে বেলেগ উপায় নাই আৰু পঢ়িবই লাগিব এতিয়া তাৰ পিছৰ প্ৰশ্নটো আছে জলচক্ৰৰ বিষয়ে নিম্নলিখিত কোনটো বিবৃতি ভুল জলচক্ৰ ওয়াটাৰ সাইকেল বুলি কয় ন আপোনালোকে সৰুতে পঢ়িছে পানী ভাপ হয় ভাপ হৈ পেলাই কি হয় ক্লাউড ফৰ্ম হয় ডাৱৰৰ পৰা আকৌ বৰষুণ হয় আকৌ নদী দি বৈ আহে বা নদী বা মাটিৰ পৰা কি হয় আকৌ ভাপ হয় আকৌ ওপৰলৈ গুচি যায় এটো ওয়াটাৰ সাইকেল এটা কেইটামান বাক্য দিছে কি বাক্য দিছে যে বাষ্পীভৱন হৈছে প্ৰধানকৈ মহাসাগৰ আৰু হ্ৰদৰ দৰে জলাশয়ৰ পৰা পানী বাষ্পলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়া বাষ্পীভৱন মানে ইভাপৰেশ্যন য'ত পানী কি হয় পানী সূৰ্যৰ যেটো তাপ আছে সূৰ্যৰ গৰমত মানে কি হয় লাহে 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 বাষ্পলৈ ৰূপান্তৰিত হৈ পেলাই ওপৰলৈ উৰি যায় বাষ্পীভৱন হৈছে বাষ্পীভৱন সাধাৰণতে চবৰ পৰা হয় আপুনি যদি মজিয়াত পানী অলপ পেলাই থৈ দিয়ে ফেনখন লগাই থৈ গ'ল কি হল অলপ পিছত পানীখিনি শুকাই গ'ল পানীখিনি গ'ল কত বাষ্প হৈ পেলাই ওপৰলৈ গুচি গ'ল ঠিক আছে তো ফেনখন নলগালেও যদি পানীখিনি পেলাই থৈ দিয়ে কাইলৈ আহি পেলাই চাবা পানীখিনি কমি আছে বা পানীখিনি নোহোৱা হৈ আছে শুকাই গ'ল বাষ্পীভৱন হৈ ওপৰলৈ গুচি গ'ল কিন্তু ইয়াত জলাশয় বা নদীৰ কথা সাগৰ মহাসাগৰৰ কথা কৈছে কাৰণ তাত বহুত ডাঙৰ এৰিয়াত আছে ন আৰু বহুত বেছি এমাউণ্টত কি হয় বাষ্পীভৱন হয় সো এইটো বাক্যটো শুদ্ধ তাৰ পিছত কৈছে বৰষুণৰ অৰ্থ হৈছে তৰল পৰ্যায়ৰ মাজেৰে পাৰ নোহোৱাকৈ পানীৰ বাষ্প পোনপটীয়াকৈ বৰফলৈ পৰিৱৰ্তন হয় হে ये कैसे होगा is it possible or is it correct tell me বৰষুণ যাক আমি প্ৰেচিপিটেশন বুলি কোৱা হয় প্ৰেচিপিটেশন বুলি ক'লে অকল বৰষুণে নুবুজা হা প্ৰেচিপিটেশন বুলি কোৱা লগে যি আমাৰ যে স্নোফল হয় যে তুষাৰ পৰে বুলি যে কয় হেতু আপোনাৰ কি প্ৰেচিপিটেশনৰ ভিতৰত পৰে এতিয়া বৰষুণ বা তুষাৰ পৰিলে কি হয় তুষাৰটো বাদ দিয়ক বৰষুণৰ কথা ক'লে বৰষুণ পৰা মানে কি হয় বৰষুণ পৰা মানে হৈছে যে ডাৱৰবোৰ কি হয় গোটা গোটা হৈ থাকে সেই ডাৱৰবোৰ যেতিয়া আপোনাৰ কি হ'ব গলি পেলাই কি হ'ব বৰষুণ হিচাপে পৰিব আৰু গোটা গোটা হৈ থকাৰ প্ৰমাণটো এইটোৱে যে কেতিয়াবা বৰষুণৰ লগত শিল পৰে শিলবিলাক গোটা থাকে মাটিত আহি পেলাই আমি হাতত লৈ থাকিলে গলি যায় কিন্তু গোটা কেনেকৈ হ'ল ওপৰত শিল কেনেকৈ মানে সেই বৰফৰ টুকুৰাবোৰ ক'ৰ পৰা আহিল মানে কি ডাৱৰবোৰ অবভিয়াছলি গোটা হৈ আছিল হয়নে কনডেন্স হৈ আছিল ন ঠাণ্ডা হৈ থাকে তাত ইমান ওপৰলৈ যাব সিমান ঠাণ্ডা হ'ব কনডেন্স হৈ যাব হ'লে কি হ'ব বস্তুটো গুট মাৰি যাব তো হেতু যেতিয়া গলিব গোলাপেটৰ তলত পৰিছে মানে কি হৈছে গুটাৰ পৰা গলি পেলাই তলত পৰিছে কিন্তু ইয়াত কৈছে বৰষুণৰ অৰ্থ হৈছে তৰল পদাৰ্থৰ মাজেৰে পাৰ নোহোৱাকৈ পানী বাষ্প পোনপটীয়াকৈ বৰফলৈ ৰূপান্তৰিত হয় বৰষুণত গোটা বস্তুটো তৰললৈ ৰূপান্তৰিত হৈছে বৰফৰ পৰা পানীলৈ ৰূপান্তৰিত হৈছে ইয়াত কৈছে পানীৰ পৰা বৰফলৈ হয় সো এইটো ভুল হোৱা মানে খটো গুচি গ'ল কোনটো শুদ্ধ কোনটো বিবৃতি ভুল বুলি খুদিছে ন ভুল বুলি খুদিছে তো এইটো নহব এইটো নহব ওকে ভুল বুলি খুদিছে সো এইটো ভুল গম পালো তাৰ পিছত কৈছে সৰলীকৰণ হৈছে এনে প্ৰক্ৰিয়া য'ত কঠিন বৰফ তৰল নোহোৱাকৈ পোনপটীয়াকৈ জলীয় বাষ্পলৈ ৰূপান্তৰিত হয় যাক কি বুলি কোৱা হয় সাবলিমেশন বুলি কোৱা হয় সাবলিমেশন প্ৰক্ৰিয়াত কি হয় যিকোনো এটা গোটা বস্তু পানী নহয় ডাইৰেক্ট গেছলৈ ৰূপান্তৰিত হয় কি হৈছে সৰলীকৰণ এতিয়া এটা উদাহৰণ দিও নেফথেলিন গুটি দেখিছে আমি যে কাপোৰত থৈ দিও নেফথেলিন গুটি কাপোৰত থৈ দিলে বস্তুটো গোটা থাকে পিছত আপুনি বস্তুটো সৰু হৈ যায় কিন্তু তাত জানো আপোনাৰ তৰল হৈ যায় সেইটো লিকুইডলৈ ৰূপান্তৰিত হয় নহয় ন তো এইটো কি হৈছে এইটো শুদ্ধ সৰলীকৰণ বা সাবলিমেশনত কি হয় গোটাৰ পৰা জুলীয়া নোহোৱাকৈ ডাইৰেক্ট বাষ্পলৈ ৰূপান্তৰিত হৈ যায় হৈছে 4 নম্বৰ আছে বাষ্পীভৱন হ'ল উদ্ভিদৰ বা বায়ুমণ্ডললৈ যোৱা জলীয় বাষ্প মুকলি কৰা ট্ৰেন্সপিৰেশন বুলি কোৱা হয় মানে আমাৰ গছবিলাকৰ শিপাই অহৰহ পানী শুহি আছে আৰু অহৰহ পানী শুহি থাকোঁতে গোটেই পানীবোৰ খালুক সংশ্লেষণত ব্যৱহাৰ নহয় কিছুমান পানী অহৰহ শুহি থাকোঁতে এক্সেছ পানী আহি যায় আৰু সেই পানীবোৰ কি কৰিব লাগিব পানীবোৰ আকৌ ৰিটাৰ্ণ দিব লাগিব সেইটো কাৰণে পাতত থকা পত্ৰৰন্ধ মানে পাতত যিবিলাক তোমাৰ আপোনাৰ ষ্টমাটা আছে ষ্টমাটা বুলি কয় ন হোল কিছুমান আছে ন ফুটা ষ্টমাটা সেই ষ্টমাটাৰ মাজেৰে কি হৈ যায় পত্ৰৰন্ধবিলাকেদি পানীটো যেটো এক্সেস ওয়াটাৰ থাকে গছত সেই অতিৰিক্ত পানীখিনি বাষ্প হৈ পেলাই গুচি যায় বায়ুমণ্ডললৈ সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ট্ৰেন্সপিৰেশন বা বাষ্পীভৱন বুলি কোৱা হয় সো এটো শুদ্ধ তেতে ভুল কোনটো পালো 2 তো আমাৰ এনসাৰটো কোনটো হ'ব কেৱল 2 ভুলটো উলিয়াব দিছিল ন অনলি 2 তো ক্লাছটো কৰি কেনেকুৱা লাগিল বুজি পাইছে নে কিবা এনেকৈ আমি কি কৰিব লাগিব কোৱেশ্চনখিনি কম কোৱেশ্চন লৈ পেলাই ডিসকাস কৰি যাব লাগিব ঠিক আছে তেতিয়াহে আপোনালোকৰ কি হ'ব
সায়েন্সৰ কুৱেশ্যন বহুখিনি প্ৰেক্টিছ হ'ব আৰু বুজি পাব বিশেষকৈ কাৰ কাৰণে প্ৰয়োজন হয় জানে যিখিনি সায়েন্সৰ বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে নহয় যিখিনি আৰ্টছ বা কমাৰ্চৰ বেকগ্ৰাউণ্ডৰ পৰা আহে তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় হৈ পৰে কাৰণ নহ'লে তেওঁলোকৰ সেই কুৱেশ্যনকেইটা বাদ পৰা যায় আৰু সায়েন্স এণ্ড টেক ইম্পৰ্টেণ্ট হয় দেই মেইনছততো গম পাব ন সায়েন্স এণ্ড টেক কেনেকুৱা ইম্পৰ্টেণ্ট সায়েন্স এণ্ড টেক আপুনি বা বিজ্ঞানৰ প্ৰযুক্তিবিদ্যা বাদ দিব নোৱাৰে কাৰণ মেইনছত আহে কুৱেশ্যন যি 2-3টা কুৱেশ্যন আহিলেও সেই কুৱেশ্যনকেইটাতো আপুনি এৰি থৈ আহিব নোৱাৰে এৰি থৈ আহিব নেকি এইটো আহিলে চিলেকশ্যন লিষ্টৰ পৰা নামেই গ'ল হয়নে নহয় সেইটো কাৰণে সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় আৰু কোনো এটা ছাবজেক্ট নেগলেক্ট কৰিব নোৱাৰি চব ছাবজেক্টৰ ইকুৱেল ইম্পৰ্টেঞ্চ আছে নহ'লে নিদিলেহেঁতেন ন চ' আজিলৈ ইমানখিনিয়ে আমি ডিছকাছ কৰিলোঁ আমাৰ যি ক্ৰেছ কোৰ্চ মানে আহি থকা প্ৰিলিমছৰ কাৰণে সেই ক্ৰেছ কোৰ্চ আৰম্ভ হৈছে আপোনালোকে যদি জইন কৰিব বিচাৰে তেতিয়া এই নাম্বাৰটোত ফোন কৰি পেলাই আমাক যোগাযোগ কৰিব পাৰে বা তাৰ বিষয়ে সবিশেষ জানিব পাৰে আৰু আমাৰ যি ফাউণ্ডেশ্যন কোৰ্চ অসমীয়া মাধ্যমৰ আমাৰ ক্ৰেছ কোৰ্চ 2টা মাধ্যমতে অসমীয়া আৰু ইংলিছ 2টা মাধ্যমতে আৰম্ভ হৈছে চ' আপোনালোকে যোনটো য'তেই লয় ইয়াত যোগাযোগ কৰিব পাৰে আৰু আমাৰ অসমীয়া মাধ্যমৰ ফাউণ্ডেশ্যন কোৰ্চ জানুৱাৰী বিহুৰ পিছতে আৰম্ভ হ'ব চ' আপোনালোকে যদি ভাবে সোনকালে চিটটো বুক কৰিবলৈ বা সোনকালে আমাৰ লগত জইন হ'বলৈ তেতিয়াহ'লে এই নাম্বাৰটোত ফোন কৰিলেই আপোনালোকে কি কৰিব পাৰিব তেওঁলোকৰ লগত সবিশেষ জানিব পাৰিব আৰু ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব চ' ইমানখিনি আছিল ত' আজিলৈ আহোঁ ধন্যবাদ